নমস্কাৰ ভেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ। কিছুদিনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে যি অপাৰেশিকিত বিদ্যালয়সমূহৰ ক্ষেত্ৰত ভাল খবৰ আহিব বুলি ঘোষণা কৰিছিল আৰু সেই সম্পৰ্কতে এখন অফিচিয়েল যি লেটাৰ প্ৰকাশ পাইছে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী আৰু আপোনালোকে দেখিছে গ্ৰাউণ্ড ফ্ল'ৰ জনতা ভৱন আৰু অৰ্ডাৰ্ছ বাই দি গভৰ্ণৰ নটিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিছে। ইট হেজ কাম টু দি নটিচ of the government that many educational institutions have represented their concern regarding their exclusion from the provincialization process অৰ্থাৎ বহু শিক্ষানুষ্ঠানে তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজৰ পৰা তেওঁলোক এক্সক্লুড হৈ গ'ল বাদ পৰিলে বুলি তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন দিছিলে আৰু ডেছপাইট হেভিং বিন এষ্টাব্লিছ প্ৰায়ৰ টু 2006 অৰ্থাৎ 2006 চনৰ আগতে প্ৰতিষ্ঠিত যদিও তেওঁলোকৰ নামটো সোমোৱা নাছিল বুলি তেওঁলোকে গ্ৰিভিয়েন্স তেওঁলোকে দিছিলে। দিজ ইনষ্টিটিউশ্যন কনচাৰ্ন ডেট দে আৰ এলিজিবল ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন বাট ৱেৰ নট কনচিডাৰ্ড ডিউ টু দি লেক অফ লেণ্ড ডকুমেণ্টছ অৰ্থাৎ তেওঁলোকৰ সকলো ঠিকে আছিলে তেওঁলোকৰ প্ৰপাৰ লেণ্ড ডকুমেণ্টছ নাছিলে কাৰোবাৰ ইনপ্ৰপাৰ মেইনটেনেন্স অফ ৰেকৰ্ডৰ ভালদৰে হোৱা নাছিলে এণ্ড আনৰিজনেবল অবজেকশ্যনছ ৰেইজ বাই দি অথৰিটিজ আৰু আনৰিজনেবল অবজেকশ্যন অথৰিটিৰ দ্বাৰা কৰা হৈছিল। এনেধৰণৰ কাৰণতে ইন অৰ্ডাৰ টু এড্ৰেছ দি লেজিটিমেট কনচাৰ্ণ অফ দিজ ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট অফ আছাম ইজ প্লিজ টু নটিফাই এ কেবিনেট ছাব কমিটি এজ ফলোজ আৰু এইখিনি কথা বিবেচনা কৰিবৰ কাৰণে এখন কেবিনেট ছাব কমিটি গঠন কৰি দিয়া হৈছে যাৰ চেয়াৰমেন হ'ব সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মেম্বাৰত থাকিব কেশৱ মহন্ত ডাঙৰীয়া সন্মানীয় মন্ত্ৰী অসম চৰকাৰৰ আৰু জয়ন্ত মল্ল বৰুৱা সন্মানীয় মন্ত্ৰী অসম চৰকাৰৰ আৰু তাত টাৰ্মছ অফ ৰেফাৰেঞ্চখিনি দিয়া হৈছে আপোনালোকে দেখিছে ছাজেষ্ট দি মিজাৰ্ছ টু ৰিজল্ভ দি কনচাৰ্ণছ অফ দি ইনষ্টিটিউশ্যন অৰ্থাৎ তেওঁলোকৰ যিখিনি কনচাৰ্ণ আছে সেইখিনি যাতে ৰিজল্ভ কৰিব পৰা যায় ছাবমিট ইটছ ৰিকমেণ্ডেশ্যন that may include administrative measures to as well as amendments to the existing acts, rules and regulation if required. গতিকে এটা ভাল খবৰ আহিব। ধন্যবাদ।